গুড মৰ্ণিং অসম। সময় এতিয়া 6 বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে মঙ্গলবাৰ, অসমীয়া প্ৰথমটো বহাগ মাহৰ 1 তাৰিখ, লগতে ইংৰাজী নৱবৰ্ষৰ 14 এপ্ৰিল। এতিয়া আগবাঢ়ো ৰাশিফলসমূহলৈ। মেঘ ৰাশি। আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক। আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ঈৰ্ষা আৰু আকাংক্ষাসমূহৰ বাবে নতুন বাট মুকলি কৰিব। আজি ওচৰ চুবুৰীয়াৰ কোনোবা এজন আপোনাৰ ওচৰত ধন বিচাৰি আহিব পাৰে। আপোনাক পৰামৰ্শ দিয়া হ'ল যে ঋণ দিয়াৰ আগতে এবাৰ তেওঁৰ বিশ্বাসযোগ্যতা চাই ল'ব, নহ'লে পইচাৰ লোকচান হ'ব পাৰে। আপোনাৰ জীৱন সংগীৰ স্বাস্থ্য চিন্তাৰ কাৰণে হৈ উঠিব, কাৰণ তেখেতক চিকিৎসকৰ প্ৰয়োজন আছে। বন্ধুৰ লগত সাৱধানে কথা পাতক, কাৰণ আজিৰ দিনাখন আপোনালোকৰ বন্ধুত্ব ফাট মেলিব পাৰে। ব্যৱসায়িক অংশীদাৰ সহযোগত আপুনি বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। জীৱনৰ আনন্দ ল'বৰ বাবে আপুনি আপোনাৰ বন্ধুসকলক সময় দিব লাগে। যদি আপুনি সমাজৰ পৰা দূৰ হৈ থাকে, তেন্তে আৱশ্যকীয় সময়ত আপোনাক কোনো সহায় নকৰিব। জীৱনসংগী আপোনাক এইটো কথা বাৰে বাৰে বুজাব খুজি আছে যে আপোনাৰ লগত থকাৰ বাবে তেখেত কি কি সমস্যাৰ সন্মুখীন হ'ব লগা হৈ আছে। চিকিৎসাৰ অনুসৰি সোণৰ হাৰ, যিটো আপোনাৰ কঁকাললৈকে আহিব, পিন্ধিলে সুস্থ সবল গৃহস্থ জীৱন পাব। বৃষ ৰাশি। কথা কোৱাৰ আগত দুবাৰ ভাবক। নজনাকৈ কোৱা যিকোনো কথা বেলেগক কষ্ট দিব পাৰে। ধন আপোনাৰ বাবে আৱশ্যকীয়, কিন্তু পইচাৰ মোহত নিজৰ মানুহবোৰৰ লগত সম্পৰ্ক তিক্ত কৰি নেপেলাব। পুৰণি পৰিস্থিতিৰ লগত মিলি-জুলি আৰু পুৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন হয়। সাৱধানে থাকক, কাৰণ প্ৰেমত পৰা আজিৰ দিনটোৰ আন এটা জটিল পৰিস্থিতি মাতি আনিব পাৰে। যদি কৰ্মক্ষেত্ৰত আগুৱাব বিচাৰে, তেন্তে কামত আধুনিকতা আনিবলৈ চেষ্টা কৰক। ইয়াৰ লগতে নতুন টেকনিকৰ লগত আপডেট থাকক। যিবোৰ বস্তু আপোনাৰ বাবে আৱশ্যক নহয়, সেইবোৰ বস্তুত আপুনি আজি অধিকতম সময় অপচয় কৰিব পাৰে। ভুল বুজাবুজিৰ এক দীঘলীয়া সময়ৰ অন্তত এই সন্ধিয়া আপুনি জীৱন সংগীৰ প্ৰেমৰ এক ধুনীয়া উপহাৰ লাভ কৰিব। চিকিৎসাৰ অনুসৰি চাকৰি তথা ব্যৱসায়ত লাভৱান হ'বলৈ এই মন্ত্ৰ: অৰ্ধকাৰ্য মহাবীৰ্য স্কন্দাদিত্য বীন দৰ্মৎ সিংহাগৰ্ভ শত্ৰুতম তন ৰাহু প্ৰণামমহয়ম। জাপ ৰাতি 11 বাৰকৈ কৰক। মিথুন ৰাশি। সামাজিক মিলাপ্ৰীতি আদিৰ প্ৰতি থকা ভয়-ভাবে আপোনাক বিচলিত কৰি তুলিব পাৰে। নিজৰ আত্মবিশ্বাসক বঢ়াওক ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ। ধাৰত পইচা বিচৰা মানুহক যিমান পাৰে গুৰুত্ব নিদিব। সন্তানৰ পঢ়া-শুনাৰ ওপৰত ধ্যান দিয়ক আৰু ভৱিষ্যতৰ যোজনাৰ ওপৰত পৰিকল্পনা কৰাৰ প্ৰয়োজন আছে। আপোনাৰ ৰসিক কল্পনাসমূহৰ এতিয়া আৰু আপুনি সপোন নাচাব, কাৰণ সম্ভৱ হ'ব পাৰে যে আজি এইবোৰ সঁচা হ'ব। সহকৰ্মী আৰু বৰিষ্ঠজনৰ পূৰ্ণ সহায় সহযোগিতাৰ বাবে অফিচত আপোনাৰ কাম বহুত দ্ৰুত গতিত সম্পূৰ্ণ হ'ব। ব্যস্ত দিনজোৰাৰ পিছত যদি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিছে, তেন্তে এই সময়ৰ সৎ ব্যৱহাৰ কৰা শিকক। দীঘলীয়া সময়ৰ অনন্ত আপুনি নিজৰ জীৱনসংগীৰ লগত আত্মীয়তা বোধ এটা অনুভৱ কৰিব। চিকিৎসকৰ অনুসৰি আৰ্থিক স্থিতি শক্তিশালী কৰিবলৈ ৰঙা অথবা গেৰুৱা ৰঙৰ কুকুৰ পালক। কৰ্কট ৰাশি। আপোনাৰ দিনৰ আৰম্ভণি ব্যায়াম দি কৰক। এইটোৱেই সেই সময় যেতিয়া আপুনি নিজৰ বিষয়ে ভাল অনুভৱ কৰিব আৰম্ভ কৰিব। এই ব্যায়াম কৰা অভ্যাসটো দিনৰ ৰুটিনৰ লগত অন্তৰ্ভুক্ত কৰক আৰু নিয়মিত ৰখাৰ চেষ্টা কৰক। আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ ল'ব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীৱনত আগবাঢ়িব পাৰে। আপোনাক
সুখী ৰাখিবলৈ মা-দেউতা আৰু বন্ধু পূৰ্ণ চেষ্টা কৰিব। আজি আপুনি এনেকুৱা মানুহৰ লগত দেখা কৰিব পাৰে যি আপোনাক নিজৰ জীৱনতকৈও অধিক ভাল পায়। কিছুমান ব্যক্তি ব্যৱসায়িক আৰু শৈক্ষিক দিশত লাভ কৰিব। আজি আপুনি প্ৰেমাস্পদৰ মানুহৰ ব্যক্তি ব্যৱসায়িক আৰু অতিবাহিত কৰিব পাৰিব আৰু তেখেতৰ সন্মুখত নিজৰ অনুভূতিবোৰ প্ৰকাশ কৰিব পাৰিব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী আন দিনাতকৈ আজি আপোনাৰ ওপৰত অধিক মনোযোগ দিব। চিকিৎসক অনুসৰি পকেটত তামৰ মুদ্ৰা এটা সদায় ৰাখিলে আপোনাৰ চাকৰি অথবা ব্যৱসায়ত উন্নতি ধুৰুপ। সিংহ ৰাশি। প্ৰকৃতিয়ে আপোনাক চোকা মগজু আৰু আত্মবিশ্বাস দিছে। ইয়াৰ আপুনি পূৰ্ণ ব্যৱহাৰ কৰক। গোটেই দিনটো আপুনি যদিও অৰ্থ সংকটত ভুগিছে, কিন্তু সন্ধিয়া সময়ত আপোনাৰ পইচা লাভৰ আশা আছে। আপুনি আপোনাৰ বাকী সময় সন্তানৰ লগত অতিবাহিত কৰিব বিচাৰে। লাগে ইয়াৰ লগত আপোনাৰ কিবা বিশেষ একোৱেই কৰিব লাগে। আপোনাৰ যৌন আবেদনময়ী এখন ছবিয়ে মনে বিচৰা পৰিণাম দিব পাৰে। আজি আপুনি যি নতুন জ্ঞান আহৰণ কৰিছে সেইবোৰ আপোনাক লগৰ সহপাঠীতকৈ আগবঢ়াত সহায় কৰিব। যদি আপুনি আজি এনে এটা সিদ্ধান্ত উলিয়াই লয় আৰু অপ্ৰয়োজনীয় কাম কৰে, তেন্তে আজিৰ দিনটো বহুত হতাশাজনক হ'ব। আপোনাৰ জীৱনসংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। চিকিৎসক অনুসৰি বগা ৰঙৰ গাই গৰুক ৰুটি খুৱালে আপোনাৰ স্বাস্থ্য ভালে থাকিব। কন্যা ৰাশি। পূৰ্ণ আৰু সন্তুষ্ট জীৱনৰ বাবে আপোনাৰ মানসিক দৃঢ়তা বৃদ্ধি কৰক। যিসকল লোকে বাছ-বিচাৰ নোহোৱাকৈ আজিলৈকে পইচা খৰচ কৰি আছিল, আজি সিহঁতৰ পইচাৰ বহুত আৱশ্যকতা আহি পৰিব আৰু যাৰ ফলত আপুনি জীৱনত পইচাৰ সঠিক মূল্য বুজি পাব। এনেকুৱা কামত সহযোগ কৰাৰ এইটোৱেই ভাল সময়, য'ত যুৱক আৰু যুৱতীসকল জড়িত থাকিব। বহুত কাম পৰি থকা স্বত্বেও আপুনি ৰোমাঞ্চকৰ ফুৰা-ঘূৰা ইত্যাদি আপোনাৰ মন মগজুত বিৰাজ কৰি থাকিব। আপোনাৰ আত্মবিশ্বাসত বৃদ্ধি হৈ আছে আৰু ইয়াত আপোনাৰ উন্নতি স্পষ্টভাৱে দেখা যাব। ছেমিনাৰ আৰু প্ৰদৰ্শনী আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। এইটো কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা, কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰে পৰস্পৰৰ লগত সংযুক্ত হৈ যাব। চিকিৎসক অনুসৰি আৰ্থিক স্থিতি ভাল কৰিবৰ বাবে তামৰ পাত্ৰত পানী পান কৰিব। তুলা ৰাশি। আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক, যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়। মস্তিষ্ক জীৱনৰ দুৱাৰ, কাৰণ সকলো গতিবিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু এই শুদ্ধ চিন্তাধাৰা দি মানুহক আলোকিত কৰিব পাৰে। হঠাৎ আহি পৰা খৰচে আপোনাৰ ওপৰত অধিক আৰ্থিক বোজা জাপি দিবও পাৰে। ঘৰত বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময় লৈ সম্পূৰ্ণ কৰিব পাৰিব। আজি সন্ধিয়া সময়ত প্ৰিয়জনৰ লগত ক'ৰবাত ফুৰিব গৈ লগতে ৰোমান্টিকভাৱে ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ বাবে আজি সকলোতকৈ ভাল দিন। আপোনাৰ ভিতৰত নেতৃত্বৰ গুণ আৰু বেলেগক বুজিবৰ বাবে সংবেদনশীলতা আপোনাৰ মাজত থাকিব। যদি আপুনি নিজৰ অভিব্যক্তিত আৰু অধিক কাম কৰিব, তেন্তে সফলতা আপোনাৰ কাষত আহিবই। আজি জানি বুজি পদক্ষেপ লোৱা উচিত, য'ত মনতকৈ অধিক মগজুৰ কথা শুনা উচিত। আজি আপুনি নিজৰ জীৱনৰ গুৰুত্বপূৰ্ণ সন্ধিয়া আপোনাৰ জীৱনসংগীৰ লগত অতিবাহিত কৰিব। চিকিৎসক অনুসৰি যিকোনো মাংগলিক কাৰ্য যেনে বিবাহ আদিত সমস্যাৰ সৃষ্টি কৰিলে আপোনাৰ শুক্ৰ দুৰ্বল হৈ পৰিব। শুক্ৰ দুৰ্বল হ'লে আৰ্থিক স্থিতি আহি পৰিব। বৃশ্চিক ৰাশি। সৃজনশীল কামে আপোনাক সন্তুষ্টি প্ৰদান কৰিব। আজি যদি আপুনি বেলেগৰ কথা মানি ক'ৰবাত অৰ্থ বিনিয়োগ কৰে, তেন্তে আৰ্থিক লোকচান হোৱাটো এক প্ৰকাৰৰ নিশ্চিত। কোনোবা এনেকুৱা আত্মীয়জন বহুত দূৰত থাকে, তেখেতৰ লগত আজি সম্পৰ্ক স্থাপন হ'ব পাৰে। আপুনি কাৰোবাৰ লগত ক'ৰবাত ফুৰিব গৈ নিজৰ প্ৰেম জীৱনত নতুন কিছু উৰ্জাৰ সঞ্চাৰ কৰিব পাৰে।
অংশীদাৰৰ ব্যৱহাৰৰ বাবে ভাল সুযোগ আহিব। কিন্তু ভালভাৱে চিন্তা কৰি পদক্ষেপ লওক। যদি আপুনি আজি ভ্ৰমণ কৰি আছে তেন্তে সকলো গুৰুত্বপূৰ্ণ দস্তাবেজ লগত ৰাখিবলৈ পাহৰি নাথাকিব। আপোনাৰ জীৱনসংগী আজি আপোনাক সুখী কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰাটো চকুত পৰিব। চিকিৎসকৰ অনুসৰি আৰ্থিক স্থিতি সবল ৰাখিবৰ বাবে ৰূপ অলপ বাচমতি চাউলৰ লগত ঘৰৰ লকাৰত থৈ দিব। ধনুৰাশি, আপোনাৰ সন্তান সৰল মনোভাৱ আজি আপোনাকো অনুভৱ হ'ব আৰু আপুনিও আজি ফূৰ্তিৰ অভিপ্ৰায় লৈ থাকিব। আৰ্থিক দিশত শুধৰণি আনিবৰ বাবে আপুনি বহুত সতেজ হৈ বহুত সময়ৰ পৰা বিল আৰু ধাৰ পৰিশোধ কৰিব পাৰিব। এটা ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধু বৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। অন্যক সুখ দি আপুনি নিজৰ পুৰণি ভুলসমূহ পাহৰাই দি নিজৰ জীৱনক অৰ্থপূৰ্ণ কৰি তুলিব। পৰিৱৰ্তিত সময়ৰ লগত চলিবৰ বাবে নতুন শৈলী আপোন কৰি লোৱাটো বহুত গুৰুত্বপূৰ্ণ। এই দিনটো এটা মহত্বপূৰ্ণ দিন বুলি পৰিগণিত হ'ব। আজিৰ দিনতেই ভৱিষ্যতৰ বাবে ভালেমান ভাল পৰিকল্পনা বনাব, কিন্তু গধূলিলৈ দূৰৱৰ্তী অতিথিৰ আগমনে আপোনাৰ সকলো পৰিকল্পনা অসফল হৈ ৰ'ব। আজি আপুনি আৰু আপোনাৰ লগৰে প্ৰেম আৰু ভালপোৱাৰ বাবে পৰ্যাপ্ত পৰিমাণে সময় লাভ কৰিব। চিকিৎসকৰ অনুসৰি প্ৰেমিক নাইবা প্ৰেমিকাৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবৰ বাবে দুখীয়া ল'ৰা-ছোৱালীৰ মাজত চকলেট বিতৰণ কৰক। মকৰ ৰাশি, অযুক্তিকৰ কথাত এনেই তৰ্ক কৰাত নিজৰ শক্তি ব্যয় নকৰিব। মনত ৰাখিব যে বাদ-বিবাদৰ ফলত আপুনি একো লাভ কৰিব নোৱাৰে, কিন্তু লোকচান নিশ্চয় হ'ব পাৰে। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। বৈবাহিক বন্ধনৰ বাবে ভাল সময় হ'ব। সৰু-সুৰা কথা লৈও আপোনাৰ প্ৰিয়জনৰ লগত বাদ-বিবাদ হ'ব পাৰে। সাহসিকতাৰে ভৰা পদক্ষেপ আৰু নিৰ্ণয় আপোনাক অনুকূল পুৰস্কাৰ দিব। আজিৰ দিনটোৰ অধিকাংশ সময় বস্তু কিনোতে আৰু আন কিছুমান কাম কৰোঁতে শেষ হ'ব। প্ৰয়োজনৰ সময়ত আপোনাৰ জীৱনসংগী আপোনাৰ মা-দেউতাতকৈ নিজৰ মা-দেউতাক অধিক গুৰুত্ব প্ৰদান কৰাটো আপোনাৰ পৰিলক্ষিত হ'ব। চিকিৎসকৰ অনুসৰি মাছক আটাৰ সৰু সৰু বল বনাই খুৱাওক। কুম্ভ ৰাশি, স্বাস্থ্যৰ ওপৰত যত্ন লোৱাৰ আৱশ্যকতা আছে। চাকৰি কৰি থকা লোকসকলৰ আজি অৰ্থৰ আৱশ্যকতা পৰিব পাৰে, কিন্তু বেহিচাপি স্বভাৱৰ বাবে আজি সিহঁতৰ তাত পৰ্যাপ্ত ধন নাথাকিব। আজিৰ দিনাখন বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য লোকসকলৰ ধ্যান নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আপুনি আৰু আপোনাৰ প্ৰিয়জন আজি প্ৰেমৰ সাগৰত সাঁতুৰি থাকিব আৰু প্ৰেমৰ অনুভূতিক অনুভৱ কৰিব। প্ৰফেশ্যনেল দিশত আপোনাৰ দিন আজি ধনাত্মকভাৱে অতিবাহিত হ'ব। ইয়াৰ আজি ভালকৈ ব্যৱহাৰ উঠাওক। কোনো খবৰ নিদিয়াকৈ আপোনাৰ কোনোবা দূৰৰ আলহী আপোনাৰ ঘৰত আহিব পাৰে, যাৰ বাবে আপোনাৰ মূল্যৱান সময় তেখেতক আপ্যায়ন কৰোঁতে গুচি যাব। আজি লাগিলে পৃথিৱীৰ ক'ৰবাত গুচি যাওক। আপুনি নিজৰ জীৱনসংগীৰ মৰমৰ বান্ধোনৰ পৰা আজি কোনোপধ্যেই বাহিৰ নহ'ব। চিকিৎসকৰ অনুসৰি নিজৰ সহোদৰৰ প্ৰতি মনত বেয়া ভাৱ নাৰাখিব অথবা অপশব্দ কোৱাৰ পৰা বাচক, তেতিয়াহ'লে আপোনাৰ আৰ্থিক স্থিতি ভাল হ'ব। মীন ৰাশি, যদি আপুনি যোৱা কিছু সময়ৰ পৰা হতাশাৰ লগত যুঁজি আছে, তেন্তে আপুনি মনত ৰখা উচিত যে সঠিক কৰ্ম আৰু বিচাৰৰ দ্বাৰা আপোনাৰ বাবে বহু প্ৰতীক্ষিত ৰেহাই লৈ আহিব। আজি আপোনাৰ জীৱনসংগীৰ লগত অৰ্থ-সম্বন্ধীয় বিষয়ক লৈ কাজিয়া হ'ব পাৰে। অৱশ্যে আপোনাৰ শান্ত স্বভাৱে সকলো ঠিক কৰাত আপোনাক বিশেষ সহায় কৰিব। আপোনাৰ পৰিয়ালৰ লাভৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ঈৰ্ষা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী। লোভ আৰু অনীহা পৰিহাৰ কৰক। যিসকল লোক নিজৰ প্ৰেমীৰ পৰা ফোনত কথা হ'ব পাৰে,
যিসকল লোক নিজৰ প্ৰেমীৰ পৰা দূৰত থাকে, আজি প্ৰেমীৰ কথা সিহঁতৰ মনত পৰিব পাৰে। ৰাতি প্ৰেমাস্পদৰ লগত বহুত সময় ফোনত কথা হ'ব পাৰে। কাম বহুত বেছি হোৱা স্বত্ত্বেও আজি কৰ্মক্ষেত্ৰত আপোনাৰ এটা বেলেগ উৰ্জা দেখা যাব। আজি আপোনাক দিয়া সময়ৰ আগতেই আপোনাৰ কাম বহুত সম্পূৰ্ণ হ'ব। আজি খালী সময়ত আপুনি নিজৰ পছন্দ মতে কাম কৰিব বিচাৰিব, কিন্তু আলহী হঠাৎ আগমনে আপোনাৰ এই পৰিকল্পনা শেষ কৰি দিব পাৰে। জীৱনসংগীয়ে যিকোনো কথাত গুৰুত্ব প্ৰদান নকৰিলে বহুত বিবাদৰ সৃষ্টি হ'ব পাৰে। চিকিৎসকৰ অনুসৰি বটগছৰ শিপাত গাখীৰ দান কৰক আৰু তাৰ পিছত সেই তিতি থকা গছজোপাত বন্তি প্ৰজ্বলন কৰক। পুনৰ লঘু আকাৰে মই এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কমেণ্ট বক্সত আপোনালোকেও 3বাৰকৈ লিখিব ওম নমঃ শিৱায়। আজিলৈ আহিছোঁ, বাই। পুনৰ ৰাখিপল ভিডিঅ'ত মই আপোনালোকক এনেদৰেই লগ পাম। চ' যোনে যোনে মোৰ ৰাখিপল চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব।